এতিয়া আমি গৈ আছোঁ কচু খেতিত চাবৰ কাৰণে। এতিয়া আহিলোঁ কচু খেতিত। কচু খেতি নতুন পদ্ধতিত মানুহে খেতি কৰিছে। এইটো মালচিন দি খেতি কৰিছে। খেতিটো চাক বহুত বঢ়িয়া খেতি হৈছে। মই ঘূৰাই খেতিটো দেখুৱাই আছোঁ। বহুত ডাঙৰ খেতি, প্ৰায় এবিঘামান মাটি হৈ যাব। এবিঘামান খেতি কৰিছে কচু খেতি। কচু খেতি কৰিলে আপোনাৰ দুটা লাভ হয়। এটা হ'ল আপুনি কচুটো বিক্ৰী কৰিব পাৰিব, আনটো এটা হ'ল আপোনাৰ কচু গছত যিটো লতিকা হয় সেইটো আপুনি যদি বিক্ৰী কৰে সেইটো বহুত লাভদায়ক এটা খেতি হয়। বহুত লাভ হয় সেইটো খেতি কৰিলে। আপোনাৰ লতিকা আপোনাৰ দাদাক সুধিলোঁ যে 70 টকা 80 টকা কেজি বুলি কৈছে। খেতিৰ মালিকজনে এতিয়া খেতিত কাম কৰি আছে, চাফ চিকুণ কৰি আছে। খেতিটো অলপ ঘাঁহ হৈছে, সেই ঘাঁহটো অলপ বাচি দি আছে। চাক ইমান মজাৰ খেতি হৈছে। ইয়াত চাক আপোনাৰ ভাল লতিকা হৈছে। মই দেখুৱাই আছোঁ আপোনালোক। এই চাক এই লতিকাকেইটা, এইটোৰ দাম বেছি, কচুতকৈ এইটোৰ দাম বেছি। এই বস্তুটো বেছি দাম বিক্ৰী কৰিব পাৰে, 70 টকা 80 টকা কেজি বিক্ৰী কৰিব পাৰে। চব গছতে আছে, প্ৰত্যেকটা গছতে লাগি আছে। বিঘাত 1 কুইণ্টেল 1.5 কুইণ্টেল মান উঠি যায় লতিকা। চাক চব গছতে লাগি আছে। কচু হৈ যাব আপুনি চাক, ইমান ওখ হৈছে, বহুত মজাৰ খেতি হৈছে। এইটো অলপ খৰচ কৰিব লাগিব। এইটো নতুন পদ্ধতিত মালচিং দি খেতিটো কৰিব লাগে। খৰচ কৰিলে আপোনাৰ লাভটো বেছি হ'ব, মানে ঘাঁহ বনটো কম গজায়। সেইকাৰণে মালচিং দি লগাই দিছে। মালচিং লগাব লাগে, আৰু মালচিং দি খেতি কৰিলে কচু খেতিটো ভাল হয়। কেনেকুৱা পদ্ধতি, আমি আগতে এনেকৈ কচু খেতি কৰে আমি কেতিয়াও দেখা নাছিলোঁ, আজি প্ৰথম দেখিলোঁ। দাদা খেতিত কাম কৰি আছে, এই কাম কৰি আছে। দাদাৰ খেতিটো কৰোঁতে প্ৰায় 7,000-8,000 মান খৰচা হৈছে। কৈ আছে যে এই খেতিটোত 1 বিঘা মাটিত প্ৰায় 1 লাখ টকা বিক্ৰী কৰিব পাৰিব, এটা আশা আছে বুলি কৈছে। 1 লাখ টকা মান বিক্ৰী কৰিব পাৰিব। ক'লে আপোনালোকেও কৰক, এনেকুৱা খেতি কৰিব লাগে। আৰু এনেকুৱা খেতিটো কৰিলে আপোনাৰ লাভ হয় বেছি। খেতিও বহুত ডাঙৰ খেতি, 1 বিঘা মাটি।